নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ জ্যোতিষশাস্ত্ৰত বা আমাৰ যিখিনি অকাল চায়েন্স আছে, যেনেকৈ সংখ্যাতত্ব হওক, পালমিস্ত্ৰী হওক, সকলোতে আমাৰ নিজৰ ব্যক্তিত্বৰ সম্পৰ্কে জানিবৰ কাৰণে বিভিন্ন ধৰণৰ টুলছ আছে। যেনেকৈ আমি সংখ্যাতত্ত্বত মূলাংকৰ জৰিয়তে এজন ব্যক্তিৰ ব্যক্তিত্বৰ সম্পৰ্কে, তেওঁৰ চৰিত্ৰৰ সম্পৰ্কে, মেণ্টেলিটিৰ সম্পৰ্কে জানিব পাৰোঁ। ঠিক তেনেকৈ জ্যোতিষশাস্ত্ৰত আমি এজন ব্যক্তিৰ জন্ম ৰাশিৰ পৰা, এজন ব্যক্তিৰ লগ্নৰ পৰা, এজন ব্যক্তিৰ জন্ম নক্ষত্ৰৰ পৰা, এজন ব্যক্তিৰ জন্ম বাৰৰ পৰা, জন্ম মাহৰ পৰা, তেওঁৰ কোৱালিটিবিলাকৰ সম্পৰ্কে, তেওঁৰ পাৰ্চনেলিটিৰ সম্পৰ্কে, ব্যক্তিত্বৰ সম্পৰ্কে, মেণ্টেলিটিৰ সম্পৰ্কে, তেওঁৰ শাৰীৰিক গঠনৰ সম্পৰ্কে আমি জ্ঞান লাভ কৰোঁ। গতিকে আজি মই আপোনালোকৰ লগত আপোনালোকৰ লগ্ন অনুসৰি আপোনালোকৰ ব্যক্তিত্ব বা আপোনালোকৰ পাৰ্চনেলিটি, আপোনালোকৰ মেণ্টেলিটি কেনেধৰণৰ সেই বিষয়ে আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমতে আমি জানি লোৱা হওক লগ্ন কাক কয়। বন্ধুসকল, যেতিয়া আমি জন্ম হওঁ, জন্ম হোৱাৰ সময়ত পূব দিশৰ আকাশত যিটো ৰাশি উদয় হয়, সেয়াই হৈছে আমাৰ লগ্ন। আৰু লগ্নৰ অৰ্থ হৈছে ফাৰ্ষ্ট হাউচ, প্ৰথম ঘৰ, যি আমাৰ শৰীৰৰ সম্পৰ্কে কয়, আমাৰ ব্যক্তিত্ব সম্পৰ্কে কয়। লগ্ন মানে মই, মাইছেল্ফ। গতিকে লগ্নৰ জৰিয়তে আমি সেই ব্যক্তিজনৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সম্পৰ্কে, শৰীৰৰ সম্পৰ্কে, তেওঁৰ থিংকিং এবিলিটিৰ সম্পৰ্কে, পাৰ্চনেলিটিৰ সম্পৰ্কে, তেওঁৰ সম্পূৰ্ণ ব্যক্তিত্বৰ সম্পৰ্কে জানিব পাৰোঁ। আৰু বন্ধুসকল, লগ্ন ইমানেই ইম্পৰ্টেণ্ট যে জ্যোতিষশাস্ত্ৰত লগ্নৰ প্ৰতীক, আপোনাৰ জন্মকুষ্ঠিৰ যিজন লগ্নৰ অধিপতি গ্ৰহ, ধৰি লওক আপুনি মেষ লগ্নৰ মানুহ, তেন্তে আপোনাৰ মেষ লগ্নৰ অধিপতি গ্ৰহ হৈছে মংগল। আৰু সেই মংগলক সেই গোটেই কুষ্ঠিখনৰ প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হয়। অৰ্থাৎ লগ্ন অধিপতি গ্ৰহটোক আপোনাৰ গোটেই কুষ্ঠিখনৰ প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হয়। সেইকাৰণে প্ৰত্যেকজন এষ্ট্ৰলজাৰে আপোনালোকৰ লগ্ন অনুসৰি লগ্নপতিক ষ্ট্ৰং কৰিবৰ কাৰণে লগ্নপতি জেমষ্টন ৰিকমেণ্ডেশ্যন কৰে। বন্ধুসকল, এতিয়া আমি পোনপ্ৰথমে কালপুৰুষৰ প্ৰথম লগ্ন মেষ লগ্নৰ সম্পৰ্কে আলোচনা কৰিম। মেষ লগ্ন হৈছে কালপুৰুষৰ প্ৰথম লগ্ন আৰু মেষ লগ্নৰ অধিপতি গ্ৰহ হৈছে মংগল। আৰু এই মেষ ৰাশি হৈছে অগ্নিতত্ত্বৰ ৰাশি আৰু স্বৰ ৰাশি। আৰু এই মেষ লগ্নৰ কাৰণে বৃহস্পতি আৰু সূৰ্য আৰু মংগল এই তিনিটা গ্ৰহ যুগকাৰক। এতিয়া বন্ধুসকল, মেষ লগ্নৰ ব্যক্তিসকল কেনেধৰণৰ হয়। বন্ধুসকল, মেষ লগ্নৰ ব্যক্তিসকল হয় ষ্ট্ৰেইট ফৰৱাৰ্ড। যিহেতু মেষ ৰাশিৰ চিম্বলটো আপোনালোকে নিশ্চয় দেখিছে, ভেড়া এটা চিম্বল আপোনালোকে মেষ ৰাশিৰ চিম্বল হিচাপে নিশ্চয় দেখিছে। গতিকে ঠিক তেনেকুৱাই মেষ ৰাশিৰ ব্যক্তিত্ব। মেষ ৰাশিৰ ব্যক্তিসকল ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, চিধা চিধি কথা ভাল পায়। বৰ বেছি তেৰা বেকা কথা ক'লে তেওঁলোকে ভাল নাপায়। তাৰোপৰি তেওঁলোক খুব এগ্ৰেছিভ হয়, খুব সোনকালে তেওঁলোকৰ খং উঠে। যিহেতু মেষ লগ্নৰ অধিপতি গ্ৰহ হৈছে মংগল। মংগল হৈছে যুদ্ধৰ দেৱতা, এগ্ৰেছনৰ কাৰক, ব্লাডৰ কাৰক। তাৰোপৰি মেষ লগ্নৰ ব্যক্তিসকল স্বাস্থ্যৱান হয়, শৰীৰ তেওঁলোকৰ সবল হয়, তেওঁলোকৰ মন যুঁজাৰু প্ৰবৃত্তিৰ হয়। তেওঁলোকে সদায় যিকোনো কামৰ কাৰণে প্ৰথম ষ্টেপ ল'বৰ কাৰণে সাজু হৈ থাকে। সকলো ক্ষেত্ৰতে আগৰণুৱা হয় তেওঁলোক। আৰু যিকোনো কাম সোনকালে কৰিব খোজে। তেওঁলোকৰ গাত ধৈৰ্যৰ অভাৱ থাকে। ধৈৰ্য বোলা গুণটো অকণমান কম থাকে। তেওঁলোকে যিমান খৰখেদাকৈ পাৰে যিকোনো কাম সম্পন্ন কৰিব বিচাৰে। তাৰোপৰি তেওঁলোকৰ ওচৰত কিন্তু বহুত ভাল টেকনিকেল নলেজ থাকে। যিহেতু মংগল টেকন'লজিৰ কাৰক, গতিকে তেওঁলোকৰ ওচৰত ভাল টেকন'লজিৰ নলেজ থাকে। তাৰোপৰি মেষ লগ্নৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ ওপৰত, নিজৰ ফিজিক্সৰ ওপৰত খুব ধ্যান দিয়ে। নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে, নিজৰ বডি বিল্ডিঙৰ ক্ষেত্ৰত বা নিজৰ লুকছটো মেইনটেইন কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে খুব ধ্যান দিয়ে। তেওঁলোকৰ এটা সকলোতকৈ ডাঙৰ উইকনেছ হৈছে যে তেওঁলোকে যিকোনো কাম সোনকালে কৰিব খোজে আৰু যিকোনো কামৰ ক্ষেত্ৰত বেছিকৈ ভবা চিন্তা কৰি থাকিব নাজানে। তেওঁলোকৰ মনত যিটো বস্তু আহে তাকে ইনষ্টেণ্টলি তেওঁলোকে কৰিব খোজে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ দ্বিতীয় লগ্ন অৰ্থাৎ বৃষ লগ্নৰ সম্পৰ্কে। বন্ধুসকল, বৃষ লগ্নৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। আৰু বৃষ লগ্নৰ যোগকাৰক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ, বুধ গ্ৰহ আৰু শনি গ্ৰহ। আৰু এই বৃষ লগ্ন হৈছে স্থিৰ ৰাশি, তাৰ লগতে এই ভূমিতত্ত্বৰ লগ্ন। গতিকে বৃষ লগ্নৰ ব্যক্তিসকল ধৈৰ্যশীল হয়,
তেওঁলোকৰ গাত শুক্ৰৰ ভাল কোৱালিটি থাকে, অৰ্থাৎ কেনেকৈ ভালকৈ মেইনটেইন কৰি নিজকে ৰাখিব পাৰি, ভাল ভাল লাক্সাৰী বস্তুৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট থাকে, ভাল বস্তু খোৱাটো তেওঁলোকৰ খুব এটা ইণ্টাৰেষ্ট, খোৱা বোৱাৰ প্ৰতি খুব ধ্যান ৰাখে। তাৰোপৰি তেওঁলোকৰ নিজৰ ফেমিলিৰ প্ৰতি এটা বিশেষ আকৰ্ষণ থাকে। নিজৰ ফেমিলিক এৰি তেওঁলোকে কিন্তু থাকিব নোৱাৰে। তেওঁলোকে নিজৰ ফেমিলিক সকলোতকৈ বেছি প্ৰায়ৰিটি দিয়ে। তাৰোপৰি তেওঁলোকৰ মাইণ্ডত সদায় টকা পইচা কেনেকৈ ঘটিব পাৰি, টকা পইচা কেনেকৈ নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি, সেই বিষয়ে চলি থাকে, অৰ্থাৎ তেওঁলোক মানি মাইণ্ডেড হয়। তাৰোপৰি তেওঁলোকৰ লুকছ বহুত ধুনীয়া হয়, যিহেতু শুক্ৰ সৌন্দৰ্যতাৰ কাৰক, লাক্সাৰী কাৰক, গতিকে তেওঁলোকে লাক্সাৰী লভাৰ হয়, তেওঁলোক দেখিবলৈ সুন্দৰ হয়, তেওঁলোকৰ বাণীত এটা মধুৰতা থাকে, তেওঁলোকে সকলোকে নিজৰ বাণীৰে মুগ্ধ কৰিব পাৰে। তেওঁলোকে যিকোনো কাম যধে মধে কৰিব নোখোজে, সকলো কাম ভাবি চিন্তি তেওঁলোকে কৰে, কিয়নো বৃষলগ্ন হৈছে এটা স্থিৰ লগ্ন। স্থিৰ লগ্নৰ ব্যক্তিসকলে যিকোনো কাম যধে মধে নকৰে বা যিকোনো কাম তেওঁলোকে ভবামতে আৰম্ভ কৰি নিদিয়ে, তেওঁলোকে অলপ ভাবি চিন্তি তাৰপিছতে যিকোনো কাম আৰম্ভ কৰে। তেওঁলোকে জীৱনৰ বেছিভাগ এফৰ্ট পইচা ইনকামৰ ওপৰত লগাবলৈ চেষ্টা কৰে, কেনেকৈ দুপইচা আহৰণ কৰোঁ সেইটো কথাই তেওঁলোকে বেছিকৈ গুৰুত্ব দিয়ে। তেওঁলোকৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে 3টা বস্তু: খোৱা বস্তু, ভাল খোৱাটো, লাক্সাৰী লাইফ প্লাছ তেওঁলোকৰ ফেমিলি। এই 3টা বস্তু তেওঁলোকে সদায় বিচাৰে, যে নিজৰ ফেমিলিৰ লগত লাক্সাৰী লাইফ এটা কটোৱাৰ তেওঁলোকৰ এটা খুব ইচ্ছা থাকে মনত। তেওঁলোকৰ কথাত এটা গাম্ভীৰ্যতা থাকে, তেওঁলোকে চলিড কথা কৈ ভাল পায়, অৰ্থাৎ বেছিকৈ তেৰা বেকা কথা কৈ ভাল নাপায়, এক কথা ক'ব, চিধা কথা ক'ব, আৰু যিকোনো কথা কওঁতে তেওঁলোকে ভাবি চিন্তি কয়, ভালকৈ জুখি মাখি যিকোনো কথা কয়, যধে মধে যিকোনো কথা তেওঁলোকে কৈ নিদিয়ে। তেওঁলোক বহুত স্মাৰ্ট ব্যক্তিত্বৰ অধিকাৰী হয়, তাৰ লগতে তেওঁলোকৰ ওচৰত কলাত্মক প্ৰতিভাও থাকে, আৰু কেনেকৈ নিজৰ পৰিয়াল কুটুম্বক মেনেজ কৰি ৰাখিব লাগে সেইটোও তেওঁ ভালকৈ জানে। তাৰোপৰি তেওঁলোকৰ ফুডৰ ওপৰত, খোৱা বস্তুৰ ওপৰত ভাল এটা নলেজো থাকে, তেওঁলোকে নিজে লোকক বনাই খুৱাইও ভাল পায় আৰু নিজেও ভাল ভাল খাদ্য খাই খুব ভাল পায়। বন্ধুসকল, তাৰ পিছৰ লগ্ন হৈছে মিথুন লগ্ন। বন্ধুসকল, মিথুন লগ্নৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ, আৰু মিথুন লগ্ন হৈছে এটা দ্বিস্বভাৱ লগ্ন, ডুৱেল লগ্ন বুলি যাক কোৱা হয়। তাৰোপৰি মিথুন লগ্নৰ তত্ত্ব হৈছে বায়ু তত্ত্ব, আৰু এই মিথুন লগ্নত বুধ, শুক্ৰ আৰু শনি এই 3টা গ্ৰহ যুগকাৰক বুলি কোৱা হৈছে। বন্ধুসকল, এই মিথুন লগ্নৰ ব্যক্তিসকল খুব ইণ্টেলিজেণ্ট হয়, তেওঁলোকৰ ওচৰত বুধ গ্ৰহৰ কোৱালিটি থাকে, তেওঁলোকৰ কমিউনিকেশ্যন স্কিল বহুত ভাল থাকে, তেওঁলোকে যিকোনো ব্যক্তিকে নিজৰ কমিউনিকেশ্যনৰ দ্বাৰা মটিভেট কৰিব পাৰে, নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। তেওঁলোকে যিকোনো চেষ্টা কৰিবৰ কাৰণে চিন্তা নকৰে, কিন্তু তেওঁলোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা হয়, যিহেতু এইটো এটা ডুৱেল লগ্ন অৰ্থাৎ দ্বিস্বভাৱ লগ্ন, গতিকে কেতিয়াবা কিছুমান সিদ্ধান্ত তেওঁলোকে লৰালৰি কৰি লৈ আনহাতে কিছুমান সিদ্ধান্ত তেওঁলোকে লোৱাত দেৰি কৰে। তাৰোপৰি তেওঁলোকে ঘূৰি ফুৰি খুব ভাল পায়, অৰ্থাৎ তেওঁলোক ভ্ৰমণবিলাসী হয়। শ্বৰ্ট ট্ৰিপত নিজৰ ওচৰ চুবুৰীয়া, নিজৰ পৰিয়ালবৰ্গ য'ত ত'ত তেওঁলোকে ঘূৰি চকি খুব ভাল পায়। তেওঁলোকৰ ওচৰত এটা ভাল এট্ৰেকশ্যন কোৱালিটিও থাকে, যাৰ কাৰণে তেওঁলোকৰ প্ৰতি অন্যান্য ব্যক্তিসকল আকৰ্ষিত হয়। যিহেতু এই মিথুন লগ্ন বায়ু তত্ত্বৰ লগ্ন, গতিকে এওঁলোকৰ মনটো খুব চঞ্চল হোৱা দেখা যায়। এওঁলোকে একে জেগাতে বহুত সময় থাকি কিন্তু ভাল নাপায়, অলপ ঘূৰি ফুৰি থাকি তেওঁলোকে ভাল পায়, আৰু ফুৰা চকা কৰাটো তেওঁলোকৰ এটা বিশেষ চখ থাকে। এওঁলোকৰ ওচৰত এটা বহুত ভাল মেনেজমেণ্ট কোৱালিটি থাকে, কাক কেনেকৈ মেনেজ কৰিব লাগে তেওঁলোকে ভালকৈ জানে। তাৰোপৰি তেওঁলোকৰ ওচৰত মাৰ্কেটিং স্কিলো থাকে, নিজৰ মাৰ্কেটিং স্কিলৰ কাৰণে তেওঁলোকে যদি মাৰ্কেটিং ফিল্ডত যায় তেন্তে তেওঁলোকৰ ছাকচেছ লাভ হয়। তাৰোপৰি তেওঁলোকে যিকোনো কাম ডকুমেণ্টেশ্যনৰ সৈতে কৰিব খোজে, অৰ্থাৎ যিকোনো কাম যদি কাৰোবাৰ লগত কিবা ডিল কৰে সেই ডিলটো তেওঁলোকে ৰিটাৰ্ণত কৰিব খোজে, আৰু তেওঁলোকৰ সকলো কামতে ডুৱেলিটি থাকিব। ডুৱেলিটিৰ অৰ্থ হৈছে দ্বিস্বভাৱ। যদি তেওঁলোকে এটা চাৰ্ট কিনিব গৈছে 2টা কিনি আনিব, যদি তেওঁলোকে এটা পেন কিনিব গৈছে 2টা কিনি আনিব, অৰ্থাৎ তেওঁলোকে এটা বস্তু কিনিবলৈ গৈ 2টা বস্তুও কিনি আনিব পাৰে। এয়া হৈছে দ্বিস্বভাৱ ৰাশিৰ চৰিত্ৰ। বন্ধুসকল, তাৰপিছৰ লগ্ন হৈছে কৰ্কট লগ্ন। কৰ্কট লগ্নৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰমা, আৰু সেই কৰ্কট লগ্ন হৈছে স্বৰ ৰাশি, আৰু এই লগ্ন জলতত্ত্বৰ লগ্ন বুলি কোৱা হৈছে। কৰ্কট লগ্নত মংগল, চন্দ্ৰমা আৰু গুৰু বৃহস্পতি এই 3টা গ্ৰহক যুগকাৰক বুলি কোৱা হৈছে। বন্ধুসকল, এই লগ্নৰ ব্যক্তিসকল খুব ইম'চনেল হয়, এওঁলোকৰ লাইফটো নিজৰ মাতৃৰ এটা বিশেষ ভূমিকা থাকে। এওঁলোক বহুত ইম'চনেল আৰু কেয়াৰিং নেচাৰৰ হয়, আনক ইম'চনেলি তেওঁলোকে হেল্প কৰি ভাল পায়, আৰু
আনক কেয়াৰ কৰি খুব ভাল পায়, আনক ইমোশ্যনেলি হেল্প কৰি তেওঁলোকে খুব ভাল পায়। কিন্তু যিহেতু এই লগ্নৰ অধিপতি গ্ৰহ চন্দ্ৰমা, গতিকে এওঁলোকৰ মুড চুইঙৰ খুব হয়। মুড চুইঙৰ সমস্যাই এওঁলোকক আমনি কৰে। তেওঁলোকৰ মুড কোনটো সময়ত কেনেকুৱা হ'ব তেওঁলোকে নিজেও ধৰিব নোৱাৰে। অলপ তেওঁলোক চঞ্চল প্ৰকৃতিৰ হয়। তাৰোপৰি এওঁলোকক জীৱনত ধন টকা পইচাতকৈ মনৰ শান্তি লাগে, মনৰ সুখ লাগে। যদি তেওঁলোকৰ মনৰ সুখ শান্তি হেৰাই যায় তেন্তে তেওঁলোকৰ জীৱন একেবাৰে নৰকৰ নিচিনা হৈ যায়। এওঁলোকে টকা পইচাতকৈ মনৰ সুখ বা ঘৰৰ শান্তি বিচাৰে। এওঁলোকে আনৰ ইমোশ্যনক ভালকৈ বুজি পায়, কিন্তু নিজৰ ইমোশ্যনবিলাক বেলেগক শ্বেয়াৰ কৰিবৰ কাৰণে ভয় কৰে। তাৰোপৰি তেওঁলোকে আনক যিমানে সহায় নকৰক কিয় তাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে জীৱনত বহুতো ব্লেম পায়। লোকৰ অপবাদ তেওঁলোকে অপমান সহ্য কৰিব লগাত পৰে। তেওঁলোকে সকলোকে ছাপোৰ্ট কৰে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে জীৱনত ছাপোৰ্টটো অলপ কমকৈ পায়। তাৰোপৰি এওঁলোকে প্ৰেছাৰত কাম কৰিব নোৱাৰে। এওঁলোকে শান্তিৰ পৰিৱেশত থাকিও ভাল পায়, শান্তিৰ পৰিৱেশত কাম কৰিও ভাল পায়। বেছি হুলস্থুল, চিঞৰ বাখৰ বা বহুত বেছি ভিৰৰ মাজত তেওঁলোকে কিন্তু অকলশৰীয়া হৈ যায়। এওঁলোকৰ যদি মনৰ শান্তি কেনেবাকৈ ডিষ্টাৰ্ব হৈ যায় তেন্তে তেওঁলোকে কিন্তু জীয়াই থাকিব নোৱাৰে। গতিকে এওঁলোকৰ মেইন ফ'কাছ থাকে মনৰ শান্তি লাভ কৰাৰ ক্ষেত্ৰত থাকে। বন্ধুসকল, তাৰপিছত লগ্ন হৈছে সিংহ লগ্ন। আৰু সিংহ লগ্ন হৈছে এটা স্থিৰ লগ্ন, আৰু এই সিংহ লগ্নৰ অগ্নিতত্ত্বৰ লগ্ন বুলি কোৱা হৈছে। আৰু এই সিংহ লগ্নৰ যুগকাৰক গ্ৰহ হৈছে মংগল, ৰবি আৰু গুৰু বৃহস্পতি। বন্ধুসকল, আপোনালোকে নিশ্চয় সিংহ লগ্নৰ চিম্বলটোতে গম পাইছে, যিহেতু এইটো সূৰ্যৰ লগ্ন, ৰজাৰ লগ্ন, গতিকে এওঁলোক অলপ ৰয়েল নেচাৰৰ হয়। এওঁলোকে সকলো ক্ষেত্ৰতে শ্ব' অফ কৰি ভাল পায়। এওঁলোকৰ ওচৰত যথেষ্ট ইগ' থাকে। এওঁলোকৰ ওচৰত কিন্তু লিডাৰশ্বিপ কোৱালিটিও থাকে। যিকোনো কাম তেওঁলোকে লিডাৰশ্বিপ কোৱালিটিৰ সৈতে আগবঢ়াই লৈ যাব পৰা ক্ষমতা এওঁলোকৰ ওচৰত আছে। কিন্তু এওঁলোক অলপ খঙাল স্বভাৱৰ হ'ব পাৰে, আৰু লোকৰ আদেশ পালন কৰাতকৈ নিজে আদেশ কৰি তেওঁলোকে খুব ভাল পায়। যিহেতু ৰজাৰ লগ্ন, গতিকে ৰজাই কথা শুনাতকৈ আদেশ দি বেছি ভাল পায়। গতিকে তেওঁলোকৰ স্বভাৱটো অলপ ৰয়েল নেচাৰৰ হয়। তাৰোপৰি এওঁলোক অলপ ছিনচিয়াৰ হয়, আৰু মিছা কথা ক'লে তেওঁলোকে একেবাৰে সহ্য কৰিব নোৱাৰে। কোনোবাই যদি তেওঁলোকে মিছা কথা কয় তেওঁলোকৰ মূৰত জুই লাগি যাব। তেওঁলোকে আৰু সহ্য কৰিব নোৱাৰিব। যিহেতু তেওঁলোকে ছিনচিয়াৰলি কাম কৰাটো বিচাৰে। কোনোবাই যদি কামত গাফিলতি কৰে সেইটো তেওঁলোকে পচন্দ নকৰে। মিছা কথা তেওঁলোকৰ সহ্য নহয়। তাৰোপৰি তেওঁলোকৰ অলপ ইগ'ও বেছি থাকে। তাৰোপৰি তেওঁলোকে নিজৰ কেৰেক্টাৰৰ ওপৰত খুব ধ্যান দিয়ে। নিজৰ কেৰেক্টাৰৰ ওপৰত ব্লেম লগাটো তেওঁলোকে কেতিয়াও নিবিচাৰে। সদায় নিজৰ কেৰেক্টাৰটো চম্ভালি ৰাখিবলৈ খুব তেওঁলোকে চেষ্টা কৰে। তেওঁলোকে জীৱনত ধন টকা পইচাতকৈ নেম, ফেম আৰু অথৰিটি, অৰ্থাৎ মান সন্মান আৰু পজিশ্যন লাভ কৰাটো বিচাৰে। তেওঁলোকে ধন টকা পইচাতকৈ মান সন্মান আৰু মৰ্যাদা আৰু প্ৰতিষ্ঠা এইটোৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্ব দিয়ে। এওঁলোক অথৰিটি প্ৰিয় হয়। তেওঁলোকক যদি কোনোবাই ডাঙৰ দায়িত্ব দিয়ে তেওঁলোকে সেইটো দায়িত্ব বহন কৰি খুব ভাল পায়। এওঁলোকৰ ওচৰত হিলিং কোৱালিটিও থাকে। এওঁলোকৰ ওচৰত যদি কোনোবা ব্যক্তি যায়, কোনোবা সহায় বিচাৰি যায় বা কিবা প্ৰব্লেম লৈ যায়, তেওঁলোকৰ এই সিংহ লগ্নৰ ব্যক্তিসকলে সোনকালে হিল কৰিব পাৰে। তেওঁলোকৰ ওচৰত হিলিং পাৱাৰো থাকে। আৰু তেওঁলোকে লাইফত ইণ্টাৰটেইনমেণ্ট খুব বিচাৰে। ইণ্টাৰটেইনমেণ্ট নাথাকিলে তেওঁলোকে কিন্তু লাইফত শান্তি নাপায়। তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে ইনজয়মেণ্ট লাগে, ইণ্টাৰটেইনমেণ্ট লাগে, হাঁহি ফূৰ্তি তেওঁলোকক সদায় বিচাৰে। আৰু তেওঁলোকৰ খেলা ধূলাৰ প্ৰতি এটা বিশেষ ইণ্টাৰেষ্ট থাকে। তাৰোপৰি এওঁলোকৰ চুলি সোনকালে সৰি যায়। 40 বছৰৰ পিছত প্ৰায় চুলি সৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি এওঁলোকে যিকোনো কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰি ভাল পায়। ডেইলি ৰুটিন ফ'ল' কৰি কাম কৰি ভাল পায়। অৰ্থাৎ তেওঁলোকে যিকোনো কাম ডেইলি ৰুটিন মতে কাম কৰি ভাল পায়। বন্ধুসকল, তাৰপিছত লগ্ন হৈছে কন্যা লগ্ন। বন্ধুসকল, কন্যা লগ্নৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। আৰু এই কন্যা লগ্ন ভূমিতত্ত্বৰ লগ্ন বুলি কোৱা হৈছে, আৰু ইয়াকো দ্বিস্বভাৱ লগ্ন বুলি কোৱা হৈছে। বন্ধুসকল, এই কন্যা লগ্নৰ যুগকাৰক গ্ৰহকেইটা হৈছে বুধ গ্ৰহ, শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহ। এই তিনিটা গ্ৰহ হৈছে কন্যা লগ্নৰ যুগকাৰক গ্ৰহ। বন্ধুসকল, কন্যা লগ্নৰ ব্যক্তিসকল সাধাৰণতে খুব কেলকুলেটিভ হয়। যিকোনো কামতে তেওঁলোকৰ কেলকুলেশ্যন খুব থাকে। এওঁলোকে যিকোনো সিদ্ধান্ত যধে মধে নলয়। এওঁলোকে যিকোনো সিদ্ধান্ত ভালকৈ চিন্তা কৰি লয়, যিহেতু ভূমিতত্ত্ব ৰাখি। কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকে কিন্তু যিকোনো সিদ্ধান্ত খৰতকীয়াকৈ ল'বলৈ চেষ্টা কৰে, যাৰ কাৰণে তেওঁলোকৰ কিন্তু সমস্যা হ'বলৈ লয়। তাৰোপৰি এই কন্যা লগ্নৰ ব্যক্তিসকলৰ শত্ৰুৰ সংখ্যা অধিক হয়। তেওঁলোকৰ অজানিতে
শত্ৰুৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। তেওঁলোকৰ শৰীৰত সৰু সুৰা ৰোগবিলাকে প্ৰায় আমনি কৰি থাকে। তাৰোপৰি তেওঁলোক খুব ইণ্টেলিজেণ্ট হয়, যিহেতু বুধ গ্ৰহক ইণ্টেলিজেণ্টৰ কাৰক বুলি কোৱা হৈছে, গতিকে কন্যা লগ্নৰ ব্যক্তিসকল বৰ্ণ ইণ্টেলিজেণ্ট হয়। তেওঁলোকৰ ওচৰত বুদ্ধিৰ কোনো ধৰণৰ অভাৱ নাথাকে। তেওঁলোকৰ কমিউনিকেশ্যন স্কিলো ভাল হয়, কিন্তু তেওঁলোকৰ এটা বেয়া স্বভাৱ আছে যে তেওঁলোকে সকলো ক্ষেত্ৰতে বাৰ্গেনিং কৰিব বিচাৰি থাকে আৰু তেওঁলোকৰ ডাউট কোনো দিনেই ক্লিয়াৰ নহয়। যিয়ে তেওঁলোকৰ শিক্ষা নলওক কিয়, যি বিষয়ৰে শিক্ষা নলওক কিয়, তেওঁলোকৰ ডাউট কোনো দিন কেতিয়াও ক্লিয়াৰ নহয়। তেওঁলোকৰ মনত এটাৰ পিছত এটা ডাউট উৎপন্ন হৈয়ে থাকে। একাউণ্ট মেনেজমেণ্ট কৰা, একাউণ্ট চম্ভালা, CA বা অডিটৰ কাম যিসকলে কৰে, মেক্সিমাম তেওঁলোক এই কন্যা লগ্নৰ ব্যক্তিসকলেই হয়। তেওঁলোকে যিকোনো কামৰ খুঁটি নাটি মাইনাছ পইণ্ট খুব উলিয়াব জানে। সেইটো এটা তেওঁলোকৰ মাইনাছ পইণ্ট, যে প্ৰত্যেকটো কামতে খুঁটি নাটি দুখ ক্ৰুটি বিচাৰি থাকে তেওঁলোকে। তেওঁলোকৰ গুপ্ত শত্ৰুৰ সংখ্যাও অধিক থাকে। তেওঁলোকক প্ৰায় মাজে সময়ে কেৰিয়াৰৰ ক্ষেত্ৰত বা তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত লেগ পুলিং কৰা হয়, অৰ্থাৎ গুপ্ত শত্ৰুৱে তেওঁলোকক সমস্যাত পেলাবলৈ চেষ্টা কৰে। এওঁলোকৰ কাৰণে একাউণ্টছ, মেনেজমেণ্ট, কমিউনিকেশ্যন, মাৰ্কেটিং এইবিলাক হৈছে তেওঁলোকৰ ফেভাৰিট ছাবজেক্ট। তাৰোপৰি এই কন্যা ৰাশিও স্বভাৱ ৰাশি, গতিকে এওঁলোক যদি কিবা এটা বস্তু কিনিবলৈ যায় দুটা কিনি আনে, অৰ্থাৎ তেওঁলোকৰ জীৱনত যিটো বস্তু আহে দুটা দুটাকৈ আহে, ডুৱেল নেচাৰৰ হয়। আনকি এওঁলোকৰ দুখন গাড়ী, দুটা ঘৰ এইদৰেও দেখিবলৈ পোৱা যায়। বন্ধুসকল, তাৰপিছত লগ্ন হৈছে তুলা লগ্ন। বন্ধুসকল, তুলা লগ্ন হৈছে শুক্ৰ গ্ৰহৰ লগ্ন, আৰু তুলাৰ লগ্ন হৈছে বায়ুতত্ত্বৰ লগ্ন আৰু এই স্বৰ ৰাশি। আৰু তুলা লগ্নৰ যোগকাৰক গ্ৰহ হৈছে বুধ গ্ৰহ, শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহ। আৰু এই তুলা লগ্ন ব্যক্তিসকল বহুত স্মাৰ্ট হয়। এওঁলোকে কেনেকৈ কাক মেনেজ কৰিব লাগে তেওঁলোকে ভালকৈ জানে। তাৰোপৰি তেওঁলোকে লাক্সাৰী লভাৰ হয়, যিহেতু শুক্ৰৰ কোৱালিটি তেওঁলোকৰ গাত থাকিবই। তেওঁলোকে সদায় নিজৰ হাইজিনৰ ওপৰত খুব গুৰুত্ব দিয়ে। সদায় চাফ চিকুণকৈ থকা, ডেইলি গা ধোৱা, নিজৰ দাড়ি নখ চুলি ইত্যাদিবিলাক সদায় মেইনটেইন কৰি ৰখা, প্ৰেছ দিয়া কাপোৰ পিন্ধা, পাৰফিউম ইউজ কৰা ইত্যাদিবিলাক তেওঁলোকৰ অভ্যাসত পৰিণত হয়। আৰু তেওঁলোকে খুব ব্ৰেণ্ডেড বস্তু পিন্ধি ভাল পায়। যেনেকৈ ব্ৰেণ্ডেড মোবাইল লৈ তেওঁলোকে ভাল পাব, ব্ৰেণ্ডেড ঘড়ী পিন্ধি ভাল পাব, ব্ৰেণ্ডেড জোতা, ব্ৰেণ্ডেড কাপোৰ, যিকোনো বস্তুৱে তেওঁলোকে ব্ৰেণ্ডেড ল'বলৈ চেষ্টা কৰিব। তাৰোপৰি তেওঁলোকৰ ওচৰত এটা ভাল কমিউনিকেশ্যন স্কিল থাকে। নিজৰ কথাৰ জৰিয়তে তেওঁলোকে সন্মুখত থকা ব্যক্তিজনক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। তেওঁলোকে যিকোনো কথা ভাবি চিন্তি কয়, বেলেঞ্চ কৰি কয়। যধে মধে তেওঁলোকে কিন্তু যিকোনো কাম নকৰে। তুলা লগ্নৰ ব্যক্তিসকলৰ ওচৰত এটা ভাল বিজনেছমেনৰ কোৱালিটি থাকে। যিহেতু তুলা লগ্নৰ চিম্বল হৈছে দগাপলা, গতিকে তেওঁলোকে যিকোনো কথা দগাপলাৰ নিচিনাকৈ জুখি জুখি কয়। যধে মধে যিকোনো কথা তেওঁলোকে কৈ নিদিয়ে। তাৰোপৰি তেওঁলোকে ঘূৰি পকিও খুব ভাল পায়, অৰ্থাৎ ভাল ভাল ঠাইলৈ যোৱা, বিদেশ ভ্ৰমণ কৰা, নতুন নতুন ঠাইলৈ যোৱা, নতুন নতুন ঠাই এক্সপ্ল'ৰ কৰা, নতুন মানুহৰ লগত কমিউনিকেট কৰা ইত্যাদিবিলাক তেওঁলোকে খুব ভাল পায় কৰি। তাৰোপৰি এওঁলোকৰ আটাইতকৈ বেষ্ট কোৱালিটিটো হৈছে এওঁলোকে বেলেঞ্চ কৰি চলিব জানে। নিজৰ পাৰ্চনেল লাইফ, প্ৰফেচনেল লাইফ সকলোবিলাক তেওঁলোকে বেলেঞ্চ কৰি চলিব জানে। কাক কেনেকৈ বেলেঞ্চ কৰি চলিব লাগে সেই কথা তেওঁলোকে ভালকৈ জানে। এওঁলোক দেখিবলৈ সুন্দৰ হয়। তেওঁলোকৰ চকুত এটা বিশেষ আকৰ্ষণ শক্তি থাকে। এওঁলোকৰ লুকছটো বহুত ধুনীয়া হয়, এট্ৰেক্টিভ হয়, যিহেতু শুক্ৰ হৈছে সৌন্দৰ্যৰ কাৰক। তাৰোপৰি এই তুলা লগ্নৰ ব্যক্তিসকলৰ জীৱনত সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে ৰিলেশ্যনশ্বিপ। যদি তেওঁলোকৰ ৰিলেশ্যনশ্বিপত কিবা সমস্যা হয়, সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে সহ্য কৰিব নোৱাৰে। তেওঁলোকৰ টকা পইচাতকৈ, মান সন্মানতকৈ নিজৰ ৰিলেশ্যনশ্বিপবিলাক ভালে চলাটো তেওঁলোকে খুব বিচাৰে। আৰু যদি ৰিলেশ্যনশ্বিপত কিবা সমস্যা হৈ যায়, তেন্তে তেওঁলোকে কিন্তু লাইফত বহুত সমস্যাত পৰিব লগাত পৰে। এওঁলোকৰ অতি সোনকালে অপজিট ছেক্সৰ প্ৰতি এট্ৰেকশ্যনো বেছি হয়। এওঁলোকৰ কানেকশ্যনো বহুত থাকে। এওঁলোকৰ প্ৰায় ফোনত কথা পাতি থকা আপোনালোকে দেখিবলৈ পাব। এওঁলোকৰ অন এয়াৰত, যিহেতু বায়ুতত্ত্ব ৰাখি অন এয়াৰত খুব তেওঁলোকৰ কমিউনিকেশ্যন চলি থাকিব। তাৰোপৰি এওঁলোক ছাপৰ্টিভ নেচাৰো হয়, আনক সহায় কৰিও খুব ভাল পায়। আৰু আনক এডভাইচ দিও তেওঁলোকে কিন্তু ভাল পায়। এওঁলোকৰ ওচৰত ভাল কনচালটেঞ্চিৰ এটা কোৱালিটি থাকে। মানুহক কেনেকৈ ভাল এডভাইচ দিব লাগে সেই বিষয়ে তেওঁলোকে ভালকৈ জানে। তাৰোপৰি এওঁলোকে ৰিলেশ্যনশ্বিপ কেনেকৈ পালন কৰিব লাগে, ৰিলেশ্যনশ্বিপটো কেনেকৈ বজাই ৰাখিব লাগে, প্ৰেমৰ সম্পৰ্ক কেনেকৈ আপোনাৰ স্থিৰ ৰাখিব লাগে সেই বিষয়ে ভালকৈ জানে। বন্ধুসকল, তাৰপিছত লগ্ন হৈছে বৃশ্চিক লগ্ন। বন্ধুসকল, বৃশ্চিক লগ্ন হৈছে মংগল গ্ৰহৰে লগ্ন। আৰু এই বৃশ্চিক লগ্ন জলতত্ত্বৰ লগ্ন আৰু স্থিৰ লগ্ন। আৰু এই বৃশ্চিক লগ্নৰ অধিপতি গ্ৰহ হৈছে মংগল, আৰু যুগকাৰক গ্ৰহ হৈছে মংগল, চন্দ্ৰমা আৰু বৃহস্পতি। বন্ধুসকল,
বৃশ্চিক লগ্নৰ ব্যক্তিসকল অলপ সিক্ৰেটিভ নেচাৰৰ হয়। তেওঁলোকে নিজৰ কথা আনক শ্বেয়াৰ কৰাটো কিন্তু কেতিয়াও নিবিচাৰে। আপুনি তেওঁৰ যিমানেই বন্ধু নহওক কিয় তেওঁ কেতিয়াও নিবিচাৰে যে তেওঁৰ কমজুৰিখিনি, দুৰ্বলতাখিনি, মনৰ দুৰ্বলতাখিনি কোনোবা বেলেগ মানুহে গম পায়। তেওঁলোকে সিক্ৰেটলি বহুত কথা নিজৰ মনত হজম কৰি ৰাখিব পাৰে। এওঁলোক অলপ ৰহস্যময় ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোকৰ ওচৰত বহুত সিক্ৰেট থাকে, কিন্তু তেওঁলোকে সেই সিক্ৰেট কাকো ৰিভিল নকৰে। কেতিয়াও কাকো তেওঁলোকৰ মনত কি চলি আছে জানিবলৈ নিদিয়ে। আনকি তেওঁ মনত কি ভাবি আছে সেই বিষয়ে ওচৰত থকা ব্যক্তিজনেও জানিবলৈ নিদিয়ে। এওঁলোকে জীৱনত আৰ্লি লাইফত বহুতো কষ্ট পায়, যাৰ কাৰণে তেওঁলোক অলপ সিক্ৰেটিভ হৈ যায়। মনৰ কথা খুলি ক'বলৈ তেওঁলোকে অলপ সংকোচ কৰে। তাৰোপৰি এওঁলোকে জীৱনত বহুত ষ্ট্ৰাগল কৰিব লগাত পৰে, কিন্তু এওঁলোক ভিতৰি বহুত ইম'চনেল হয়। নাৰিকলৰ নিচিনা এওঁলোকৰ ব্যক্তিত্ব হয়। বাহিৰৰ পৰা মানুহক দেখাবৰ কাৰণে এটা টান খোলা আৱৰণ লৈ থাকে, কিন্তু ভিতৰত তেওঁলোকৰ পানী থাকে। যিহেতু বৃশ্চিক লগ্নৰ মই আগতে ক'লোঁ জলতত্ত্ব লগ্ন। বাহিৰৰ পৰা যিমানে টান হওক ভিতৰত তেওঁলোকৰ কিন্তু পানী আছে, একো নাই। তাৰোপৰি এওঁলোকে নিজৰ দুখক কণ্ট্ৰল কৰিব জানে। নিজৰ ইম'চনক তেওঁলোকে বাহিৰলৈ ওলাই আহিবলৈ নিদিয়ে। নিজৰ চেহেৰাত তেওঁলোকৰ ইম'চন আপোনালোকে ধৰিব নোৱাৰে। এওঁলোকৰ এষ্ট্ৰলজিৰ ওপৰত, তন্ত্ৰ মন্ত্ৰৰ ওপৰত, অকাল চায়েন্সৰ ওপৰত, সাধনাৰ ওপৰত বা গুপ্ত বিদ্যাৰ ওপৰত বিশেষ আকৰ্ষণ থাকে। এওঁলোকে সকলো বস্তু ৰিচাৰ্চ কৰি ভাল পায় আৰু যিমান পাৰে অকলশৰে থাকি ভাল পায়। অকলশৰে তেওঁলোকে কাম কৰি ভাল পায়। বেছি ভিৰ ভাৰৰ মাজত, হুলস্থুলৰ মাজত তেওঁলোকে থাকি ভাল নাপায়। তাৰোপৰি তেওঁলোক মাজে সময়ে এগ্ৰেছিভ হোৱা দেখিবলৈ পোৱা যায়, যিহেতু মংগলৰ লগ্ন। তাৰোপৰি তেওঁলোকে নিজৰ লুকছৰ ওপৰতো বিশেষ ধ্যান দিয়ে আৰু এওঁলোকৰ ওচৰত সকলোতকৈ বেছি টেকনিকেল নলেজ থাকে আৰু ৰিচাৰ্চ কৰা কোৱালিটি থাকে। যিকোনো বস্তুৰ ৰিচাৰ্চ তেওঁলোকে অতি শীঘ্ৰে সঠিকভাৱে আৰু পিন পইণ্টত কৰিব পাৰে। এওঁলোকৰ ওচৰত বিভিন্ন প্ৰাচীন জ্ঞান, গুপ্ত জ্ঞান থাকে। তাৰোপৰি যিহেতু এইটো এটা স্থিৰ লগ্ন, গতিকে এওঁলোক ধৈৰ্যশীলো হয়। এগ্ৰেছিভ হয়, কিন্তু তেওঁলোকে ধৈৰ্য ধৰিব জানে। নিজৰ ইম'চনক সোনকালে বাহিৰলৈ আহিবলৈ নিদিয়ে। বন্ধুসকল, তাৰপিছৰ লগ্ন হৈছে ধনু লগ্ন। বন্ধুসকল, ধনু লগ্নৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি, আৰু এই ধনু লগ্ন হৈছে অগ্নিতত্ত্বৰ লগ্ন আৰু এটা দ্বিস্বভাৱ লগ্ন, ডুৱেল লগ্ন। আৰু এই ধনু লগ্নৰ যোগকাৰক গ্ৰহ হৈছে মংগল, ৰবি আৰু গুৰু বৃহস্পতি। বন্ধুসকল, ধনু লগ্নৰ ব্যক্তিসকল গুৰুৰ নিচিনা জ্ঞানী হয়। তেওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞান থাকে। তেওঁলোকে একাডেমিক শিক্ষা লওক বা নলওক, তেওঁলোকৰ ওচৰত কিন্তু জীৱনৰ অভিজ্ঞতাৰ পৰা বহুতো জ্ঞান থাকে আৰু তেওঁলোকে আনক এডভাইচ দি ভাল পায় আৰু তেওঁলোকৰ ওচৰত এডভাইচ ল'বলৈ প্ৰায় মানুহ আহিয়ে থাকে। তেওঁ শিক্ষিত হওকেই বা নহওক তাত কোনো কথা নাই, কিন্তু ধনু লগ্নৰ ব্যক্তিসকলৰ ওচৰলৈ সলিউশ্যন ল'বলৈ মানুহ সদায় আহি থাকিব আৰু তেওঁলোক যিটো সলিউশ্যন দিব সেই সলিউশ্যনটো যদি সন্মুখত থকা ব্যক্তিজনে পালন কৰে তেন্তে তেওঁৰ কিন্তু নিশ্চয় সেই সমস্যাটো সমাধান হ'ব। বন্ধুসকল, এওঁলোকৰ ওচৰত কেতিয়াও কোনোদিনে জ্ঞানৰ অভাৱ নহয়। তাৰোপৰি এওঁলোক অলপ এগ্ৰেছিভ নেচাৰৰ হয়। এওঁলোকে সদায় সন্মানৰ পিছত দৌৰি থাকে। মান সন্মান, সমাজত মান প্ৰতিষ্ঠা, যশ মান, কীৰ্তি খ্যাতি তেওঁলোকৰ কাৰণে অতিকে ইম্পৰ্টেণ্ট বস্তু। তাৰোপৰি তেওঁলোকে সদায় নতুন নতুন জ্ঞানৰ সন্ধানত থাকে। আজি এই বিষয়টো অধ্যয়ন কৰি আছে, কাইলৈ আন এটা বিষয় অধ্যয়ন কৰিব। অৰ্থাৎ তেওঁলোকৰ অধ্যয়নৰ প্ৰক্ৰিয়াটো গোটেই জীৱনে চলি থাকে। কেতিয়াও তেওঁলোকৰ অধ্যয়নৰ প্ৰক্ৰিয়া শেষেই নহয়। তাৰোপৰি তেওঁলোক ধাৰ্মিক নেচাৰ হ'ব। ধৰ্ম কৰ্ম কৰি খুব ভাল পাব, সমাজৰ কাম কৰি ভাল পাব, ছ'চিয়েল ছাৰ্ভিচ কৰি ভাল পাব। ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ মনত এটা গভীৰ আস্থা থাকিব। তাৰোপৰি এওঁলোকৰ ওচৰত নিজৰ দেউতাকৰ নিচিনা ছেম কোৱালিটি থাকে। অৰ্থাৎ যিসকল ধনু লগ্নৰ ব্যক্তি তেওঁলোকৰ দেউতাকৰ সম্পূৰ্ণ কোৱালিটিখিনি তেওঁৰ ওচৰত থাকে। দেউতাকৰ কাৰ্বন কপি হয় এওঁলোক। এওঁলোক সকলো ক্ষেত্ৰতে ক্লিয়াৰ মাইণ্ড লৈ আগবাঢ়ে। যিটো কাম কৰিব তেওঁলোকে আগবাঢ়ে, তাত কোনো ধৰণৰ তেওঁলোকে ডাউট নাৰাখে। সম্পূৰ্ণ ক্লিয়াৰিটি লৈ তেওঁলোকে ফ'কাছ সহকাৰে কাম কৰে। ধেনু কাঁড়ৰ নিচিনাকৈ তেওঁলোকে এটা লক্ষ্যত গতি কৰে। তাৰোপৰি এওঁলোকে দূৰণিবতীয়া ধাৰ্মিক যাত্ৰা কৰি খুব ভাল পায়। বন্ধুসকল, তাৰপিছৰ লগ্ন হৈছে মকৰ লগ্ন। বন্ধুসকল, মকৰ লগ্ন হৈছে এটা স্বৰ লগ্ন, যাক মুভেবল লগ্ন বুলি কোৱা হয়। তাৰোপৰি এই মকৰ লগ্ন ভূমিতত্ত্বৰ লগ্ন, আৰু এই মকৰ লগ্নৰ অধিপতি গ্ৰহ হৈছে শনি, আৰু ইয়াৰ যোগকাৰক গ্ৰহ হৈছে বুধ গ্ৰহ, শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহ। বন্ধুসকল, এই মকৰ লগ্নৰ ব্যক্তিসকল কেনেকুৱা? মকৰ লগ্নৰ ব্যক্তিসকলে যিকোনো কাম অতি সোনকালে কৰিব বিচাৰে। যিকোনো কাম তেওঁলোকে অতি সোনকালে হোৱাটো বিচাৰে। তেওঁলোকৰ ওচৰত বহুত ধৈৰ্য থাকে। ধৈৰ্যৰ কোনো ধৰণৰ তেওঁলোকৰ অভাৱ নাথাকে। পৰিশ্ৰম কৰিবলৈ কোনোদিনে কেতিয়াও তেওঁলোকে এলাহ নকৰে। তেওঁলোক প্ৰফেশ্যনেল মাইণ্ডেড হয়। তেওঁলোকে যিটো প্ৰফেশ্যনতে থাকিব সেই প্ৰফেশ্যনৰ ক্ষেত্ৰত
মনে প্ৰাণে তেওঁলোকে কাম কৰিব চেষ্টা কৰিব আৰু তেওঁলোকৰ মনত সমাজত এটা ভাল ষ্টেটাছ পোৱা কামৰ জৰিয়তে নাম যশ কীৰ্তি খ্যাতি লাভ কৰাটো তেওঁলোকে সদায় বিচাৰে গতিকে তেওঁলোকে নিজৰ কামত কোনো ধৰণৰ গাফিলতি বা কামত কোনো ধৰণৰ হেমাহি কৰাটো তেওঁলোকে নিবিচাৰে নিজেও নকৰে আনকো কৰাটো তেওঁলোকে ভাল নাপায় তেওঁলোকৰ ওচৰত এটা ভাল বিজনেছমেনৰ কোৱালিটি থাকে তাৰোপৰি এওঁলোকৰ কিন্তু ভাল গভৰ্ণমেণ্টত পোষ্টত থকা অথৰিটিৰ লগত ভাল অথৰিটিৰ লগত গভৰ্ণমেণ্ট অথৰিটিৰ লগত লিংক থাকে কিন্তু এওঁলোকৰ এটা সমস্যা হৈছে যে তেওঁলোকে ভবামতে কামত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিন্তু সমস্যা হয় এওঁলোকৰ কামত সৰু সুৰা বাধা বিঘিনি আহিয়ে থাকে আৰু এওঁলোকে জীৱনত বহুতো ষ্ট্ৰাগলো কৰিব লগাত পৰে জীৱনৰ প্ৰথম অধ্যায়ত তেওঁলোকে খুব ষ্ট্ৰাগল কৰিব লগা হয় লাহে 30 বছৰৰ পিছত তেওঁলোকৰ জীৱনলৈ উন্নতি আহিবলৈ লয় যিহেতু এই লগ্নৰ অধিপতি গ্ৰহ শনি গতিকে শনি যিহেতু সদায় মন্দগতিত আগবাঢ়ে তাৰোপৰি শনি গ্ৰহক বাধা বিঘিনি সমস্যাৰ কাৰক বুলি কোৱা হৈছে গতিকে এওঁলোকে যিকোনো কাম যিমান স্পীডত কৰিব খুজিলেও তেওঁলোকৰ বাধা বিঘিনি ইটো সিটো আহি কামটো দেৰি হৈ গৈ থাকে বন্ধুসকল তাৰ পিছত লগ্ন হৈছে কুম্ভ লগ্ন আৰু কুম্ভ লগ্নৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ আৰু এই কুম্ভ লগ্ন বায়ু তত্ত্বৰ লগ্ন আৰু ই এটা স্থিৰ ৰাশি বন্ধুসকল কুম্ভ লগ্নৰ যোগকাৰক গ্ৰহ হৈছে শনি গ্ৰহ বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহ বন্ধুসকল এই কুম্ভ লগ্নৰ ব্যক্তিসকল কেনেকুৱা কুম্ভ লগ্নৰ ব্যক্তিসকল বহুত পৰিশ্ৰমী হয় তেওঁলোকৰ ওচৰত এটা বহুত ডাঙৰ ফ্ৰেণ্ড সাৰ্কেল থাকে ফ্ৰেণ্ডছৰ অবিহনে কিন্তু তেওঁলোকে থাকিবই নোৱাৰে তেওঁ যদি বজাৰ কৰিবলৈও যায় তেওঁলোকৰ 4-5 জন বন্ধু লগত থাকিব লাগিব অকলে কাম কৰি তেওঁলোকে ভাল নাপায় গ্ৰুপ ওয়াইজত তেওঁলোকে কাম কৰি ভাল পায় তেওঁলোকে সোশ্যাল ৱৰ্ক কৰি ভাল পায় সোসাইটিত কাম কৰি ভাল পায় সামাজিক কামত অংশগ্ৰহণ কৰি ভাল পায় এওঁলোকে আনক সহায় কৰি ভাল পায় তেওঁলোক খুব সাপোৰ্টিভ নেচাৰৰ হয় কিন্তু তেওঁলোকে নিজৰ কামত সদায় ফোকাস সহকাৰে কাম কৰাটো বিচাৰে যিকোনো কাম তেওঁলোকে ফোকাস সহকাৰে কৰিব খোজে কিন্তু যদি কোনোবা ব্যক্তিয়ে তেওঁলোকৰ ফোকাসটো খেলিমেলি কৰি দিয়ে সেই ক্ষেত্ৰত তেওঁলোকৰ খুব খং উঠে তাৰোপৰি এওঁলোক ঘূৰি ফুৰি ভাল পোৱা ধৰণৰ ব্যক্তি হয় তেওঁলোকৰ বিদেশ ভ্ৰমণ কৰা বিভিন্ন ঠাইত ঘূৰি ফুৰা এইবিলাক ক্ষেত্ৰত তেওঁলোকে খুব আগ্ৰহ হৈ থাকে অৰ্থাৎ তেওঁলোকে ফুৰি চকি খুব ভাল পায় তাৰোপৰি এওঁলোক খুব কমিউনিকেটিভ নেচাৰ হয় অৰ্থাৎ তেওঁলোকে প্ৰায় ফোনত আপোনাৰ কথা পাতি থকাই দেখিব এওঁলোকৰ কানেকশ্যনটো বহুত ডাঙৰ হয় বিভিন্ন ঠাইত তেওঁলোকৰ পৰিচিত ব্যক্তি থাকে বিভিন্ন ঠাইত তেওঁলোকৰ লিংক থাকে বিদেশৰ লগতো তেওঁলোকৰ লিংক দেখিবলৈ পোৱা যায় এওঁলোকে যিটো কাম কৰিম বুলি ভাবিব সেই কামটো কৰিবৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ মনস্থিৰ ভাৱ লৈ এটা দিশত আগবাঢ়ি গৈ থাকে সেই কাৰণে তেওঁলোকৰ যি ইচ্ছা মনত আহে সেই ইচ্ছাটো সোনকালে পূৰ্ণ হয় কিন্তু অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকে বাধা বিঘিনিৰ সন্মুখীন হয় তথাপি তেওঁলোকে যেটো মনত ভাবে সেই যি সপোন থাকে সেই ইচ্ছাটো তেওঁলোকৰ কিন্তু এদিন নহয় এদিন পূৰ্ণ হয় কিন্তু এওঁলোকে লাইফত খুব সোনকালে স্যাটিসফাইড নহয় এওঁলোকৰ মনে কয় এই দিল মাংগে মোৰ এখন গাড়ী ললে ইয়াতকৈ এখন ডাঙৰ গাড়ী লাগে এটা ঘৰ ললে আৰু এটা ঘৰ লাগে তেওঁলোকৰ ইচ্ছা শেষেই নহয় এটাৰ পিছত এটা আহিয়ে থাকে গতিকে এওঁলোকে সদায় নিজৰ ব্যৱসায়ত নিজৰ কামত লাভ বিচাৰি থাকোঁতে যায় মনৰ ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত দৌৰি থাকোঁতে তেওঁলোকৰ লাইফটো শেষ হৈ যায় এওঁলোক পৰিশ্ৰমী ব্যক্তি হয় এওঁলোকে সদায় নিজৰ কাম ডিসিপ্লিন সহকাৰে কৰি ভাল পায় কামত সময়ত তেওঁলোকে গাফিলতি কেতিয়াও নকৰে আনে কৰাটো তেওঁলোকে ভাল নাপায় বন্ধুসকল তাৰ পিছত লগ্ন হৈছে একেবাৰে শেষৰ লগ্ন মীন লগ্ন বন্ধুসকল মীন লগ্নৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি এই মীন লগ্ন হৈছে জলতত্ত্বৰ লগ্ন আৰু এটা দ্বিস্বভাৱ বা ডুৱেল ৰাশি বন্ধুসকল এই মীন লগ্নৰ যোগকাৰক গ্ৰহ হৈছে বৃহস্পতি চন্দ্ৰমা আৰু মঙ্গল বন্ধুসকল এতিয়া আমি জানো আহক এই মীন লগ্নৰ ব্যক্তিসকলনো কেনেকুৱা বন্ধুসকল মীন লগ্নৰ ব্যক্তিসকল খুব মেচিউৰ প্ৰবৃত্তিৰ হয় মেচিউৰ কোৱালিটিৰ হয় তেওঁলোকক খুব কম বয়সতে তেওঁলোকৰ কথাবিলাক বহুত মেচিউৰ ল'ৰা ছোৱালী নিচিনা কয় কেতিয়াবা আপোনালোকে নিশ্চয় দেখিছে সৰু ল'ৰা ছোৱালী খুব মেচিউৰ নিচিনা কথা কয় চাব তেওঁলোকৰ লগ্নটো মীন লগ্নই ওলাব এওঁলোক খুব খৰচী ব্যক্তি হয় আৰু জীৱনত বহুতো ডিসএপয়েন্টমেন্ট তেওঁলোকে ফেস কৰিব লগাত পৰে এওঁলোকৰ ওচৰত কেতিয়াও জ্ঞানৰ অভাৱ নহয় তেওঁলোকৰ নিজৰ জীৱনত যিখিনি তিতা মিঠা অভিজ্ঞতা হয় তাৰ পৰা তেওঁলোকে জ্ঞান আহৰণ কৰে এওঁলোক ভাল
কনসালটেণ্ট হয় এওঁলোকৰ ওচৰত কোনো দিনে কেতিয়াও এডভাইচৰ ভাল উপদেশৰ অভাৱ নহয় যিজন ব্যক্তিয়ে তেওঁলোকৰ ওচৰলৈ যায় তেওঁলোকে যিমান পাৰে সৎ উপদেশ দি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰে তাৰোপৰি এওঁলোক ভিতৰৰ ফালৰ পৰা খুব ইমোশ্যনেল হয় খুব ইমোশ্যনেল নেচাৰ হোৱাৰ কাৰণে কেতিয়াবা তেওঁলোকে লাইফত বহুতো ঠগ খাব লগাত পৰে তাৰোপৰি এওঁলোকৰ বিদেশৰ প্ৰতি বিদেশত ফুৰিবলৈ যোৱা বিদেশত সেটেল হোৱা এই ক্ষেত্ৰত তেওঁলোকৰ এটা খুব ইণ্টাৰেষ্ট থাকে এওঁলোকে যোগ ধ্যান কৰি বা এওঁলোকে সোশ্যাল সাৰ্ভিস কৰি এনজিঅ'ত কাম কৰি খুব ভাল পায় এওঁলোকে সোশ্যাল সাৰ্ভিস কৰি ভগৱানৰ নাম লৈ মন্দিৰ দৰ্শন কৰি গুৰুৰ সান্নিধ্যত থাকি গুৰুৰ আশ্ৰমত থাকি ধাৰ্মিক যাত্ৰা কৰি মনৰ সুখ লাভ কৰে তাৰোপৰি এওঁলোকে যি পইচা ইনকাম কৰে সেই পইচা ইনভেষ্টমেণ্ট কৰি থোৱাৰ ওপৰত গুৰুত্ব দিয়ে এওঁলোক ইনভেষ্টমেণ্টৰ চৌখিন হয় তাৰোপৰি তেওঁলোকে খুব খৰচো কৰে নিজৰ ওপৰতে খৰচ কৰি থাকিব যিটো বস্তু তেওঁলোক অলৰেডি আছে সেই তেনেকুৱা এটা বস্তুকে আকৌ নতুনকৈ কিবা এটা দেখিলে আকৌ সেইটোকে তেওঁলোকে কিনি লৈ আহিব খুব খৰচ কৰিব তেওঁলোকে হাতত সেইকাৰণে তেওঁলোকৰ পইচা সঞ্চয়ৰ ক্ষেত্ৰত সমস্যা হয় আৰু তাৰ লগতে যিহেতু মীন লগ্নটো ডুৱেল লগ্ন দ্বিস্বভাৱ লগ্ন গতিকে তেওঁলোকৰো কিবা এটা বস্তু কিনিবলৈ গৈ দুটা কিনি আনিব এই ধৰণৰ তেওঁলোকৰ স্বভাৱ দেখিবলৈ পোৱা যায় বন্ধুসকল এয়া আছিলে আমাৰ জ্যোতিষশাস্ত্ৰত যি 12টা লগ্নৰ সম্পৰ্কে কোৱা হৈছে সেই লগ্নৰ থুলমূল এটা আভাস বন্ধুসকল মই এতিয়া আপোনালোকক যিখিনি কথা ক'লোঁ সেই গোটেইখিনি কথা কিতাপত আপোনালোকে নাপাব এইখিনি মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যিমানখিনি মই কুষ্টি অধ্যয়ন কৰিছোঁ যিসকল ক্লায়েণ্ট মোৰ ওচৰলৈ আহে তেওঁলোকৰ কুষ্টিসমূহ অধ্যয়ন কৰি যিখিনি মই পাইছোঁ সেইখিনিৰ ওপৰত মই আজি আপোনালোকক এই 12টা লগ্নৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰনো কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে এটা আপোনালোকক থুলমূল আভাস দিলোঁ বন্ধুসকল এইদৰে আপোনালোকক মই যিখিনি ৰিচাৰ্চ কৰি আছোঁ সেই ৰিচাৰ্চৰ ওপৰত ভিত্তি কৰি আপোনালোকক প্ৰত্যেকটো ৰাশিৰ সম্পৰ্ক খুব কম দিনৰ ভিতৰতে আপোনালোকক জনাম আপোনালোকে মই যিখিনি কথা ক'লোঁ আপোনালোক কি লগ্নৰ মানুহ বা আপোনালোকৰ সেইখিনিৰ লগত আপোনালোকৰ কোৱালিটিখিনি মেটচ হৈছে নাই সেই বিষয়ে আপোনালোকে মোক জনাব কমেণ্ট কৰি জনাব ফিডবেক দিব আশা কৰিছোঁ আজি আপোনালোকৰ এই 12টা লগ্নৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ মেণ্টেলিটি কোৱালিটি থিংকিং এবিলিটি কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল আপোনালোকৰ কাৰণে বহু সময় মই ৰিচাৰ্চত খৰচ কৰি আপোনালোকৰ কাৰণে যিমানখিনি পাৰোঁ ভাল বস্তু যিখিনি বস্তু আপোনালোকৰ কামত আহে বা আপোনালোকৰ বুজিবলৈ সহজ হয় সেইদৰে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বা ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট নকৰাকৈ নাথাকিব এটা লাইক এটা ছাবস্ক্ৰিপশ্যনে আমাক আপোনালোকক এইদৰে বিভিন্ন ধৰণৰ জ্ঞানসমূহ অনলাইনৰ যোগেদি ইউটিউবৰ যোগেদি জনাবলৈ আমাক অনুপ্ৰাণিত কৰে গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ